কষ্টৰ দ্বাৰা ধন সম্পত্তি আহৰণ কৰাজনে কষ্ট মানে কি জানে, কিন্তু যিজনে কষ্ট নকৰাকৈ সকলো পায় সেইজনে কষ্ট কি সেইটো নাজানেই। আনকি অহংকাৰে তেওঁলোকৰ মনোভাৱবোৰ ভৰি পৰে। সন্মান কৰিব নাজানে, বাস্তৱত কি সেয়াও নাজানে। নিজৰ গোপন কথাবোৰ নিজৰ মাজতে ৰাখিবলৈ শিকক। ভৰসাৰ হাতখন যিমানেই বিশ্বস্ত নহওক কিয়, কিন্তু কেতিয়াবা যদি সেইজনৰ স্বাৰ্থত আঘাত লাগে তেন্তে ৰূপ সলনি কৰিবলৈ এক মুহূৰ্তও নালাগে। পুৰুষে সদায় সফল হ'ব বিচাৰে নিজৰ পিতৃ মাতৃৰ বাবে, কেতিয়াবা ভাল পোৱা মানুহগৰাকীৰ বাবেও সফল হ'ব বিচাৰে, কেতিয়াবা সন্তান পত্নীৰ সুখৰ বাবে নিজৰ কপালৰ ঘাম মাটিত পেলায়। যেতিয়া নিজৰ বাবে জীয়াই থাকিবলৈ মনে বিচাৰে তেতিয়ালৈ সময় নাথাকে। পুৰুষ সদায় আনৰ বাবে জীয়াই থাকে আৰু এয়াই বাস্তৱ। নিজৰ সুখৰ কথা আৰু দুখৰ কাৰণ কাকো নোকোৱাই ভাল। সুখৰ কথাবোৰত মানুহে হিংসা কৰে আৰু দুখৰ কথাত মানুহে আৰু নিমখহে ঢালে। কৰ্মফলৰ মতে প্ৰতিশোধ লোৱাৰ কোনো প্ৰয়োজন নাই, মাথো অপেক্ষা কৰক। যিসকলে আপোনাক আঘাত দিছে তেওঁলোকো এদিন ঘূৰ্ণিপাকত পৰিব আৰু যদি ভাগ্য থাকে আপুনিও নিজৰ চকুৰে তেওঁলোকৰ পতন দেখিবলৈ পাব। পৃথিৱীখন ঘূৰণীয়া মানে কেৱল পৃথিৱীখন বৃত্তাকাৰ বুলি বুজোৱা নহয়। পৃথিৱীখন ঘূৰণীয়া বুলি ক'লে আপুনি যি কৰিব তাৰে উভতাই পাব বুলি কোৱা হয়। ইয়াৰ অৰ্থ হৈছে আপুনি কৰা কৰ্মৰ প্ৰতিফল পুনৰ আপোনালৈ ঘূৰি আহে। আজিৰ শিশু কালিলৈ পিতৃ মাতৃ হ'ব। আজি যিজনে মাক দেউতাকক বৃদ্ধাশ্ৰমত এৰিছে কালিলৈ সেইজনৰ সন্তানেও সেইজনক বৃদ্ধাশ্ৰমত এৰি আহিবলৈ অলপো কুণ্ঠাবোধ নকৰিব। আজি যিজন ল'ৰাৰ আপুনি পত্নী কালিলৈ আপুনি শাহু হ'ব। আপুনি শাহু মাক যেতিয়া বেয়া ব্যৱহাৰ কৰিলে সেই বেয়া ব্যৱহাৰ হয়তো এদিন আপোনাৰ ল'ৰাৰ ঘৈণীয়েও আপোনাক কৰিব। আপুনি স্বামী, সেইবাবে আপুনি নিজৰ পত্নীৰ লগত যি মন যায় কৰি আছে। তাই যে আন এখন ঘৰৰ মৰমৰ ছোৱালী সেইটো আপুনি পাহৰি গৈছে, কিন্তু পাহৰি নাযাব যে আপোনাৰ মৰমৰ কণমানি ছোৱালীজনীও এদিন আনৰ পত্নী হ'ব লাগিব। আপুনি শাহু, সেইবাবে ল'ৰাটোক যি মন যায় তাকে লগাইছে ঘৈণীয়েকৰ বিষয়ে বেয়াকৈ, কিন্তু মনত ৰাখিব আপোনাৰ ছোৱালীজনীও এদিন কাৰোবাৰ পত্নী হ'ব লাগিব। আজি আপুনি অহংকাৰেৰে মাটিত ভৰি দিছে, কিন্তু কেনেকৈ পাহৰিব যে এদিন আপুনিও সেই মাটিতে মিলি যাব লাগিব। এই পৃথিৱীত আপুনি আনক যি দিব সেয়া দুগুণ আপোনাৰ ওচৰলৈ ঘূৰি আহিব। এয়াই প্ৰেমেই হওক বা ঘৃণাই হওক। আনৰ বেয়া কৰি নিজৰ লগত ভাল হোৱাৰ আশা কৰা বন্ধ কৰক। মানুহে নিজে কৰা অন্যায় পাহৰিলেও প্ৰকৃতিয়ে প্ৰতিশোধ ল'বলৈ কেতিয়াও নাপাহৰে। প্ৰয়োজন পূৰণ কৰিবলৈকে মাথো পত্নী এগৰাকীক সংগী হিচাপে ৰখা নহয়। পত্নী হ'ল সেইগৰাকী যি নিজৰ সকলো ত্যাগ কৰি কেৱল পুৰুষজনৰ কাষলৈ চিৰদিনলৈ আহে। পত্নী হ'ল সেইগৰাকী যি বুঢ়া কালতো আপোনাক ৰক্ষা কৰিবলৈ প্ৰস্তুত, মাতৃৰ দৰে মমতাৰ হাত ধৰি কাষত থাকিম বুলি প্ৰতিশ্ৰুতি দিয়ে। পত্নী সেইগৰাকী যি মাহৰ শেষত আপোনাৰ আৰ্থিক অৱস্থা বুজি পায়, যিজনে নিজৰ সৰু সৰু ইচ্ছাবোৰ ত্যাগ কৰি আপোনাৰ উপাৰ্জনৰ দ্বাৰা পৰিয়ালটোক অলপ অলপ সুখী কৰি ৰাখিব বিচাৰে। এগৰাকী পত্নী মানে সেইগৰাকী যি হাঁহি হাঁহি ক'ব পাৰে মোক একো নালাগে, অযথা টকা নষ্ট নকৰিব, এই টকাখিনি বচাই ৰাখক, পিছত আমাৰেই কামত আহিব। পত্নী সেইগৰাকী আপোনাৰ কপালত দুটোপাল ঘাম দেখিলেই বুজি পায় যে আপুনি চিন্তাত ভুগিছে। ইচ্ছা কৰিলে তাইৰ বুকুত মূৰ ৰাখি শিশুৰ দৰে কান্দিব পাৰি। এগৰাকী পত্নী হ'ল এনেকুৱা এগৰাকী যি আপোনাৰ চকু চাই আপোনাৰ ভাল বেয়া পাৰ্থক্য ক'ব পাৰে। দিনটোৰ বাবে আপোনাক কেতিয়া কি লাগে সেই সকলোবোৰ লক্ষ্য ৰাখে। জীৱনৰ শেষলৈকে পত্নীৰ লগত থকা মানে বিনামূলীয়াকৈ হৃদয়ৰ সৈতে কথা পাতিবলৈ এজন বেষ্ট ফ্ৰেণ্ড থকা, যি আপোনাৰ কথাত কেতিয়াও আমনি নাপায়। আৰু সেইকাৰণে পত্নীক অৰ্ধাংগিনী বুলি কোৱা হয়, কাৰণ তেওঁ আপোনাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তত জড়িত হৈ থাকিব, এই মুহূৰ্তত জীয়াই থাকিবলৈ আপোনাক প্ৰেৰণা দিব। গতিকে সেইগৰাকী পত্নীক সুৰক্ষিত কৰি ৰাখিব, মৰম আৰু সন্মানেৰে ভৰাই ৰাখক, যাতে তেওঁ আপোনাৰ পত্নী হ'বলৈ পাই সৌভাগ্যৱান বুলি ভাবে।